হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমতি চোৱা লাগিল আৰু আজি আমতি চোৱাত কি কৰোঁ চব দেখাই আছোঁ। এতিয়া মৰিবল খুলিব লাগে, মৰিখন খুলিব লাগে এতিয়া, আৰু চিয়াৰ টিয়াৰ কিবা কিবি ধুব লগা আছে। এতিয়া এই মৰিখনো দিব লাগিব মাৰিবলৈ ধুই, আৰু এইবিলাক কাপোৰ কানি ধুব লাগিব যিহেতু চোৱা লাগিছে আমতিৰ, সেইখিনি ইয়াতে ৰাখি দিলোঁ। মাৰি ধুব এতিয়া, আৰু এতিয়া ছাগল দিবলৈ যাওঁ। চেলৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বিছনা চাদৰখনো লাগে বোলে, বলক। আজি আমতি বুলি সকলোৱে কাপোৰ কানি ধুলে, আৰু এতিয়া চেয়াৰ বেঞ্চি ধুব লাগে। চেলৰ চেয়াৰবিলাক উলিয়াই লওঁ আজি, আৰু ছাগলো দিবা আছে, ছাগলটো দি আহোঁ। আগত ছাগলটো দি আহোঁ। এই দুটা ছাগল আমাৰ, ছাগল লৈ ল'লোঁ গাইজ। আৰু ছাগল ছোৱালীৰ লগত ঘূৰিব বয়সত ছাগল দিবা যাই আছোঁ ফিল্ডত। এতিয়া আমাৰ ফিল্ডখনো দেখা পাব আজি আমতি বুলি। তোমালোকৰ আম কঁঠাল জাম তাম আনিলে নে নাই? কাপোৰ কানি ধুলানে নাই? আৰু এই ফুলজোপা চাচোন কি থৌগা একেবাৰে। এই যদি ফুলজোপা ৰাস্তাত থাকে তেতিয়াহ'লে কথাই কি ধুনীয়া নেচাৰৰ ভিউটো চাওক। ইয়াতে চব গৰু ছাগল দিয়া হ'ল। আৰু সেই ঘৰটো দেখিছেনে? সেই ঘৰটোৰ বিষয়ে অলপ কম তোমালোকক। এই ঘৰটো এটা বস্তু কি বুলি কয়, ক্ৰিকেট ষ্টেডিয়াম আছিল। আৰু এই ঘৰটোত মানে ইয়াতে যিমানবোৰ মানুহে কাম কৰিছিল, ইয়াতে প্লাষ্টাৰটো নহ'ল। কিয় নহ'ল জানানা? ইয়াতে প্লাষ্টাৰটো নোহোৱাৰ কাৰণ আছে, সেই ঘৰটোত যদি কোনোবাই ৰাতি থাকে তেতিয়াহ'লে কিবা এটা শব্দ কৰি থাকে বুলি কয় মানুহে, যিসকলে আছিল মানে ইয়াতে। এই ঘৰটো ওচৰলৈ যাব পাৰে আৰু ৰুমকেইটা চাব পাৰে। ওপৰৰ পৰা লোকেশ্যন এটা চাওক। মানে মানুহে ইয়াতে ৰাতি থাকিব নোৱাৰে, কাৰণ থাকিলে ইয়াতে টিংপাতত কিবা শব্দ কৰি দিব। শব্দ কৰি দিলে আৰু মানুহখিনি ভয়তে নাথাকে, সেইকাৰণে কামবিলাক আধৰুৱা হৈ ৰ'ল। ইয়াতে দৰ্জা খিৰিকীও নহ'লে, একেবাৰে চবফালে জংঘল। তাৰমানে দেখিছেনে, চবফালে জংঘল। আৰু সেইপিনে ছখন, এইপিনে পূৰা জংঘলেই। সেইকাৰণে মানুহখিনিয়ে ইয়াতে থাকিবলৈ বিৰাট ভয় কৰে, কাৰণ ভূতৰ বাসা বুলি কয়। কিন্তু ইয়াতে ভূত নাই। যদি ৰাতি হৈ আহে তেতিয়াহ'লে টিংপাতত ঠং 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 শব্দ। সেইকাৰণে মানুহখিনিয়ে কামবিলাক নকৰিলে ইয়াত। দেখিছেনে, আমতি বুলি লেটু অনা গেল এক মুঠা, আৰু ইফালে কলো আনিছোঁ খাব লাগিব। এতিয়া কঁঠাল নাই, এই আমাৰ কঁঠাল আইতাসকলে চিনি পায়। আৰু এই আইতাজনীৰ হাতখন ভাঙি গৈছে, দেখিছেনে? কেনেকৈ ভাঙিল? মই কিবা এই ওপৰৰ পৰা কাপোৰ মেলি দিওঁতে সেই পাকাত পৰি ভাঙি গ'ল হাতখন। নি আজি মোৰ এই অৱস্থা, নিজে পিন্ধবা চিন্বা নোৱাৰোঁ, নিজে মুচ চুচবা নোৱাৰোঁ, একোৱে কৰিব নোৱাৰোঁ। বেলেগে দিয়ে, সেইকাৰণে এই পৰিৱেশতে আছোঁ। তাৰে মাজতে মোৰ নাতিটো বৰ জোৰ কৰি আছে, আমতিৰ বিষয়ে বোলে দুই এষাৰ ক'ব লাগে। কি ক'ম এতিয়া তাকে দুই এষাৰ কওঁ আৰু ভালে। আজি আমতিৰ শেষ হ'ব। আজিৰ পৰা আমতি শেষ হ'ব। মানে বস্তুটো কি, ফল কিয় খায় আৰু কাপোৰ কানি কিয়? অম্বুবাচী মানে আমতি আজি 4 দিন যে মানুহে উপবাসে থাকিল। কিছুমানে আমতি ভাতে নাখায়, উপবাসে থাকে, ফল মূল খায়, কিছুমানে খায়। সেইকাৰণে আজি মানুহে যি উপবাসে আছে, সেইকাৰণে গা পা ধুই ধুনীয়াকৈ যি মন্দিৰ দৰ্শন কৰিব, মন্দিৰত চাকি বাকি জ্বলাই, তাৰপিছত আহি প্ৰসাদ ফল মূল খাই, তাৰপিছতহে মানুহে
ভাত বনাব, হয়তো আজি মাছ মাংস আনি খাব। এইখিনিয়ে মই কি ক'ম। আজিতো মোৰ এই হাত ভাঙিছে, নহ'লেতো মই আজি এই অৱস্থাত নাথাকোঁৱেই। আজি মই মন্দিৰত হয়তো শাস্ত্ৰ পাঠ কৰিব লাগিল হয়, মন্দিৰে মন্দিৰে মোক মাতেই শাস্ত্ৰ পাঠ কৰিবা, কিন্তু আজি মোৰ এই অৱস্থা। ভগৱানে মোক যেন সোনকালে আৰোগ্য কৰি দিয়ে বুলি মই আপোনালোকৰ ওচৰত আশীৰ্বাদ মাগিছোঁ। সোনকালে যেন মই ভাল হওঁ, হাতখন যেন। এই মোৰ ক'ব লাগে। ধন্যবাদ। এতিয়া আমটিৰ কাৰণে খৰি লাগে মানে সেইকাৰণে এতিয়া আমটিৰ কামবিলাক চব কৰা হৈ গৈছে। কাপোৰ চাপোৰ গোটেই ধোৱা হৈ গ'ল। এতিয়া চেয়াৰ আছে ধুবলৈ, আৰু চেয়াৰবিলাক ধুওঁ বলক। এতিয়া চেয়াৰবিলাক ধুম। এতিয়া ঘৰুৱা কামবিলাক কৰি আছোঁ। এই ল'ৰাজনে মোক শিখৰ এটা খোৱালে জেঠাৰ পৰা, আৰু এইখন দোকানখন চাব পাৰে এবাৰ। চব বস্তু পায়, আৰু ইয়াতে ৰাতিপুৱাৰ সাজৰ কাৰণে ইয়াতে গোটেইবিলাক বস্তু পোৱা যায়, ফল মূল কিবা কিবি আদি কৰি। আৰু এই ল'ৰাজনে মোক শিখৰ খোৱালে। আৰু এই দোকানখন পায় আমাৰ এই সিফালৰ পৰা আহিলে, আৰু ইফালৰ পৰা আহিলে ইফালে মচলপুৰ যাব পাৰে, ইফালে চৰাইবাৰী যাব পাৰে, বিভিন্ন ধৰণৰ জেগা যাব পাৰে। ইয়াতে ডাইৰেক্ট পায়, যিকোনো বস্তু লাগে যদি ইয়াতে কণ্টেক্ট কৰিলে হ'ল, ইয়াতে চব পায়।